মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই বহুপদ চেপ্টাৰটোৰ অতি দৰকাৰী কিছুমান এমসিকিউ কোৱেশ্চন আলোচনা কৰিম। তোমালোকে লক্ষ্য কৰা আজিৰ ক্লাছটো হ'ব 2 নম্বৰ ক্লাছ। ইয়াৰ আগৰ ক্লাছটোত বহুত কেইটা দৰকাৰী এমসিকিউ কোৱেশ্চন আলোচনা কৰা হৈছিল। গতিকে যিকেইটা এমসিকিউ কোৱেশ্চন মই অলপ আলোচনা কৰিম তোমালোকৰ লগত অতি দৰকাৰী এমসিকিউ কোৱেশ্চন হ'ব। প্ৰথম কোৱেশ্চনটো লক্ষ্য কৰা n মাত্ৰাৰ এটা বহুপদৰ অপশনে কেৱল এটা শূন্য থাকে, অপশন বি শূন্য নাথাকে, কোনো শূন্য নাথাকে বুলি কৈছে অপশন বি। অপশন সি সৰ্বাধিক nটা শূন্য থাকে, অপশন ডি nতকৈ বেছি শূন্য থাকে। ইয়াৰ কোনটো অপশন কাৰেক্ট হ'ব তোমালোকে চিন্তা কৰা। যেহেতু কোৱেশ্চনত কৈছে n মাত্ৰাৰ এটা বহুপদ, মাত্ৰা কি তোমালোকে পাইছিলা যে এটা বহুপদৰ যেটা চলক থাকিব সেই চলকৰ যেটা সৰ্বোচ্চ ঘাত সেইটো আছিল বহুপদৰ মাত্ৰা। তেনেহলে এইবাৰ বহুপদটো হৈছে কি n মাত্ৰাৰ যেহেতু বহুপদৰ কথা কৈছে, গতিকে যেহেতু মাত্ৰা n, তেনেহলে সেই n মাত্ৰা বহুপদৰ সৰ্বাধিক শূন্য সংখ্যা কি হ'ব, কিমান হ'ব। সেইকেইটা অপশনৰ কোনটো অপশন কাৰেক্ট হ'ব তোমালোকে লক্ষ্য কৰা। অপশন এ কৈছে কেৱল এটা শূন্য থাকিব, এটা শূন্য সেই বহুপদটোতে থাকিব যাৰ মাত্ৰা কি থাকিব 1 থাকিব, গতিকে অপশন এ নহব। তাৰ পিছত অপশন বি লক্ষ্য কৰা শূন্য নাথাকে, শূন্য থাকিবই কাৰণ মাত্ৰা যদি আছে তেনেহলে কি থাকিব শূন্য থাকিব, আৰু ইয়াৰ বেছিকে থাকিব কাৰণ n মাত্ৰাৰ বহুপদৰ কথা কৈছে, গতিকে শূন্য নাথাকে, এইটো অপশন ভুল। তাৰ পিছত অপশন সি লক্ষ্য কৰা সৰ্বাধিক nটা শূন্য থাকিব, আৰু অপশন ডি nতকৈ বেছি কি থাকিব শূন্য থাকিব। nতকৈ বেছি শূন্য থাকিব নোৱাৰে, এই কাৰণে নোৱাৰে কাৰণ যেতিয়া তোমালোকে দ্বিঘাত বা ৰৈখিক সমীকৰণবোৰৰ যেতিয়া শূন্য বাহিৰ কৰিছিলা, ৰৈখিক হলে চলকৰ সৰ্বোচ্চ ঘাত 1 আছিলে, তাতে মাত্ৰা কিমান আছিলে 1 আছিলে, তাৰ মানে সমাধান বা শূন্য কেইটা আছিলে এটা আছিলে। যদি দ্বিঘাত আছিলে তেনেহলে সেই মাত্ৰা কিমান আছিলে 2 আছিলে, তাৰ মানে সমাধান কেইটা আছিলে 2টা। ত্ৰিঘাত হলে 3টা। তেনেহলে এই বহুপদৰ যেহেতু মাত্ৰা কিমান n, গতিকে সৰ্বাধিক কিমানটা শূন্য থাকিব, সৰ্বাধিক nটা শূন্য থাকিব, nতকৈ বেছি শূন্য থাকিব নোৱাৰে, গতিকে অপশন ডি কাৰেক্ট নহয়। অপশন ডি কি হ'ব ভুল হ'ব, অপশন সি কি হ'ব কাৰেক্ট এনসার। অতি দৰকাৰী তোমালোকে মনত ৰাখিবা। এতিয়া কোৱেশ্চন নম্বৰ 2 লক্ষ্য কৰা যদি y = fx বহুপদ ৰাশিটোৰ লেখডালে x অক্ষক দুটা বিন্দুত ছেদ কৰে, তেন্তে fx ৰ শূন্য সংখ্যা হ'ব অপশন এ 0, অপশন বি 3, অপশন সি 1 আৰু অপশন ডি 2। তোমালোকে যদি জানা এনসারটো দিবা। এতিয়া তোমালোকে লক্ষ্য কৰা কি কৈছে যে y = fx বহুপদ ৰাশিটোৰ যিটোৰ লেখ আছে সেই লেখডালে কি কৰিছে x অক্ষক দুটা বিন্দুত কাটিছে। তেনেহলে এবাৰ শূন্য সংখ্যা কিমান হ'ব। শূন্য যেতিয়া নিৰ্ণয় কৰা হয় তেতিয়া আমাৰ এটা কথা সদায় মনত ৰাখিব লাগে যে x অক্ষত কিমানটা বিন্দুত কাটিছে। এনেকৈ যদি লেখডাল থাকে যে x অক্ষত সিমান বিন্দুত কাটিছে সিমানে হ'ব লেখডালৰ শূন্যৰ সংখ্যা। সাপোজ ইয়াত 1 2 3 4 এই লেখডালে কি কৰিলে x অক্ষত 4টা বিন্দুত কাটিছে, গতিকে এই লেখডালৰ ক্ষেত্ৰত শূন্যৰ সংখ্যা কিমান হ'ব 4। তোমালোকে মনত ৰাখিবা যে x অক্ষত যিকেইটা বিন্দুত ছেদ কৰিছে বা কাটিছে শূন্যৰ সংখ্যা কিমান হ'ব সিমানে হ'ব। তেনেহলে 1 2 3 4 শূন্যৰ সংখ্যা কিমান 4। এইবাৰ এই কোৱেশ্চনত লক্ষ্য কৰা x অক্ষত কেইটা বিন্দুত ছেদ কৰিছে দুটা বিন্দুত ছেদ কৰিছে, গতিকে ইয়াৰ শূন্যৰ সংখ্যা কিমান হ'ব। অপশন এ আছে 0, 0 তো নহব কাৰণ দুটা বিন্দু ছেদ কৰিছে, তেনেহলে কোনটো অপশন কাৰেক্ট হ'ব, যেহেতু অপশন ডি 2 আছে, গতিকে অপশন ডি কাৰেক্ট এনসার। কোৱেশ্চন নম্বৰ 3 লক্ষ্য কৰা এটা দ্বিঘাত বহুপদ ৰাশিৰ দুটা ভিন্ন সমাধান থাকিলে লেখডালে x অক্ষক কেইটা বিন্দুত ছেদ কৰিব। কোৱেশ্চনটো কি কৈছে আগত বুজি লোৱা যে এটা দ্বিঘাত বহুপদ ৰাশিৰ দুটা যদি ভিন্ন সমাধান থাকে, বেলেগ বেলেগ সমাধান বা শূন্য থাকে, তেনেহলে সেই লেখডালে x অক্ষক কেইটা বিন্দুত কি কৰিব ছেদ কৰিব। যেহেতু দুটা ভিন্ন সমাধানৰ কথা কৈছে বা শূন্যৰ কথা কৈছে, গতিকে x অক্ষক কেইটা বিন্দুত কাটিব, দুটা থাকিলে দুটা বিন্দুত কাটিব। তেনেহলে অপশন এ আছে এটা বিন্দুত, অপশন বি আছে 4টা বিন্দুত, অপশন সি আছে 3টা বিন্দুত, অপশন ডি আছে 2টা বিন্দুত। তেনেহলে নিশ্চয় এনসারটো ধৰিব পাৰিলা কোনটা হ'ব, অপশন ডি কাৰেক্ট এনসার। বাকি এ বি সি
নহয় অপশন ডি কি হ'ব কারেক্ট आंसर হ'ব কোশ্চেন নম্বৰ 4 লক্ষ্য কৰা যদি y = px ৰ লেখডালে y অক্ষৰ সমান্তৰাল হয় তেন্তে px ৰ শূন্যৰ সংখ্যা হ'ব অপশন এ 1 অপশন বি 2 অপশন সি শূন্য নাই কোনো শূন্য নাথাকে অপশন ডি অসীম সংখ্যক কি থাকিব শূন্য থাকিব কোশ্চেনটোত কি কৈছে লক্ষ্য কৰা যে যদি y = px ৰ যিডাল লেখ হ'ব সেই লেখডাল যদি কি হয় এনেকুৱা এটা আছিল y অক্ষ এটা আছিল y অক্ষ এটা আছিল x অক্ষ যদি y অক্ষৰ কি হয় সমান্তৰাল হয় এই y অক্ষৰ যদি কি হয় সমান্তৰাল হয় তেন্তে px ৰ শূন্যৰ সংখ্যা কি হ'ব তোমালোকে পাইছিলা x অক্ষত যিমানটা বিন্দুত কাটিব শূন্যৰ সংখ্যা কিমান হ'ব কিমান হ'ব যেহেতু কি লেখডাল y অক্ষৰ সমান্তৰাল কেটনা হৈছিল গতিকে x অক্ষত কেইটা বিন্দুত কাটিল এটা বিন্দুত কাটিল গতিকে ইয়াৰ आंसर হ'ব 1 কোনটো অপচনত আছে অপশন এ কারেক্ট आंसर এতিয়া কোশ্চেন নম্বৰ 5 লক্ষ্য কৰা এটা রৈখিক বহুপদৰ শূন্যৰ সংখ্যা রৈখিক বহুপদৰ কথা কৈছে গতিকে সেই রৈখিক বহুপদৰ শূন্যৰ সংখ্যা কিমান হ'ব অপশন এ 0 অপশন বি 2 অপশন সি 1 অপশন ডি 3 রৈখিক বহুপদ হলে চলকৰ হাইয়েস্ট পাৱাৰ কিমান হ'ব 1 হ'ব যেতিয়া চলকৰ হাইয়েস্ট পাৱাৰ 1 হ'ব তাৰ মানে মাত্ৰা কিমান হ'ব তেতিয়া মাত্ৰা কিমান হ'ব 1 হ'ব যেতিয়া মাত্ৰা 1 হ'ব তেতিয়া সেই বহুপদৰ শূন্যৰ সংখ্যা কিমান হ'ব শূন্যৰ সংখ্যা কি হ'ব 1 হ'ব মানে এটা শূন্য থাকিব তেনেহলে মনত ৰাখিবা যে রৈখিক বহুপদ এটাৰ শূন্যৰ সংখ্যা কিমান হয় 1 হয় অপশন সি কারেক্ট आंसर যদি দ্বিঘাতৰ কথা কয় দ্বিঘাত কলে শূন্যৰ সংখ্যা কি হ'ব 2 হ'ব আৰু ত্ৰিঘাতৰ কথা কলে শূন্যৰ সংখ্যা কিমান হ'ব 3 হ'ব এনেকে আহি যায় এতিয়া কোশ্চেন নম্বৰ 6 লক্ষ্য কৰা যদি এটা বহুপদৰ লেখডালে x অক্ষক সেট নকৰে x অক্ষক কি নকৰে সেট নকৰে তেন্তে বহুপদৰ শূন্যৰ সংখ্যা হ'ব অপশন এ 0 অপশন বি 1 অপশন সি -1 অপশন ডি 1 কি কৈছে কোশ্চেনত যে x অক্ষত কি নকৰে লেখডালে কোনো সেট নকৰে যদি x অক্ষক এনেকে পাইছিলা যদি এনেকে হয় x অক্ষক যদি সেট নকৰে তাহলে x অক্ষক সেট কৰিলেহে কি হ'ব শূন্যৰ সংখ্যা হ'ব x অক্ষক যিমান কেইটা বিন্দুত সেট কৰিব শূন্যৰ সংখ্যা কিমানে হ'ব যেহেতু এই কোশ্চেনটোত কৈছে যে যিডাল লেখ হ'ব সেই লেখডালে x অক্ষক কোনো বিন্দুত সেট কৰা নাই গতিকে যদি x অক্ষক কোনো বিন্দুত সেট নকৰে তেনহলে শূন্যৰ সংখ্যা কিমান হ'ব 0 হ'ব গতিকে অপশন এ কারেক্ট आंसर